Hello everyone, good morning. আজি লৈ আহিছো ৰেচিপি ভিডিও এটা চিলি পনীৰ ৰেচিপি এটা হিনাখন আনিছিলো যে ষ্টিলৰ কেৰাহীটো ফ্লিপকাৰ্টৰ পৰা সেইটোতে আজি নতুনকৈ বনাবলৈ লৈছো এই মই পনীৰখিনি ভালদৰে ফ্ৰাই কৰি ললো পনীৰ কিছুমানে ফ্ৰাই নকৰাকেও বনায় কিন্তু মই ফ্ৰাই কৰি লৈছো তাতে জিৰা গুটি কেইটামান দি তেলখিনিতে পাঁচফোৰণ আৰু শুকান জলকীয়া তেজপাত দি ললো পিয়াজখিনি ডাঙৰ ডাঙৰকৈ কাটি থৈছিলো শিমলা মিৰ্চ এটা ডাঙৰ লৈছিলো আৰু বিলাহী এটা গোটেইখিনি অলপ ডাঙৰ ডাঙৰকৈ কাটি পেলানি দি দিলো হেয়া নিমখ অলপ দিলো এতিয়া অলপ সিজিবৰ কাৰণে ঢাকনখন মাৰি থৈ দিম যেহেতুকে শিমলা মিৰ্চবিলাক টান হৈ থাকে পটককৈ নিহিজে এয়া অকণমান হোৱাৰ পাছত সিজাৰ পাছত মই ঘৰত যি মছলা আছে তাকে ইউজ কৰিছোঁ অকণমান টমেটো পেষ্ট দিছোঁ আৰু এইটো গুড ডটৰ আৰচিএমৰ গুড ডটৰ এইটো পেষ্ট এটা আছিলে সেইটো দিছোঁ সোৱাদটো ধুনীয়া হয় কালাৰো ধুনীয়া হয় আৰু অকণমান সিজিবলৈ পানী দি দিছোঁ গৰম পানী আৰু মই পনীৰখিনি ঢালি দিলোঁ মিক্স কৰি দিছোঁ ভালদৰে তাৰ ফ্লেভাৰটো আহিবৰ কাৰণে এয়া চাওকচোন কিমান ধুনীয়া ৰং হৈছে ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে